আমি যাব লাগিব তাই এটা সৰু ভুল কৰিছে তোমাৰ কাৰণে সৰু ভুল হ'ব পাৰে দেউতা কিন্তু মোৰ কাৰণে নহয় তাই মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱাব পাৰিব বুলি মই ভবা নাছিলোঁ তাইৰ প্ৰতি থকা মৰম ভালপোৱা বিশ্বাস সকলোবোৰ মোৰ বাবে শেষ হৈছে ৰশ্মি সীমা চেৰাই কথা নকবি তুমিতো ক'বাই তেনেকৈ কাৰণ তাই যে তোমাৰ মৰমৰ ছোৱালী সৰুৰে পৰা শুনি আহিছোঁ দেউতা গীত এনেকুৱা গীত তেনেকুৱা গীতে অমুক কৰে গীতে তমুক কৰে গীত এইখন ঘৰৰ সন্মান ক'ত কৰে তোমাৰ সন্মান ৰশ্মি মই তোৰ কাৰণে বাহিৰত ৰৈ আছো অৰ্ণৱ অৰ্ণৱ জেঠু গীতৰ ঘৰৰ পৰা মানুহ আহি পালেহি নে অঁ নাই অহা কিয় তই মাতি অহা নাছিলি নেকি ভালকৈ মইতো মাতিছিলোঁ কিবা বেয়া পালে নেকি নাই জেঠু তেওঁলোকেতো মোক আহিম বুলিয়ে কৈছিলে অঁ জীয়েকক তেনেকৈ উলিয়াই দিবলগীয়া হোৱাৰ বাবে অকণমান মনত দুখ নকৰা নহয় আচলতে তেওঁ ছোৱালীজনীৰ বিয়াখন ভালকৈ পতাৰ আশা কৰিছিল তথাপিও ছোৱালীজনীৰ বিয়াখনত ঘৰৰ মানুহখিনি উপস্থিত নাথাকিলে বেয়া কথা হ'ব নহয় ওচৰৰ মানুহবিলাকে কি বুলি ভাবিব তই এটা কাম কৰচোন তই আকৌ এবাৰ ফোন কৰি চা মই বাহিৰলৈ গৈ চাওঁ ঠিক আছে দেউতাহঁত এতিয়ালৈ কিয় আহি পোৱা নাই ফোন এটাকে কৰোঁ দেউতাই ফোনটো উঠোৱা নাই আৰু ৰশ্মিৰো ফোনটো লগা নাই কথাটো কি তেওঁলোক বাৰু আজিৰ দিনটোতো মোৰ কাষত নাথাকিব নেকি হে ভগৱান এইবোৰ কি পৰীক্ষা লৈছা ৰশ্মি মোক বেয়া পাইছে বুজিছো কিন্তু অন্ততঃ দেউতাইতো মোক বুজি পাব লাগিছে পেহী সকলো যা যোগাৰ কৰি দিলিনে নিয়ম নীতিত কিন্তু একো খুঁত থাকিব নালাগিব আফটাৰ অল মোৰ ভতিজাৰ বিয়া কইনা ঘৰত দেখোন কোনো মানুহেই অহা নাই তাকেইতো চিন্তা কৰিছোঁ ছোৱালীজনী নিজে নিজে গুচি আহোঁতেই মই বুজিছোঁ কিবা এটা ঘটনা আছে এই দাদা আৰু অৰ্ণৱে আমাৰ পৰা কিবা এটা লুকুৱাইছে নহ'লেনো নিজৰ জীয়েকজনীৰ বিয়াত ঘৰৰ মানুহ এটাও নাইনে এতিয়ালৈ মোৰো সেইটো সন্দেহেই হৈছে পেহী হ'ব হ'ব এতিয়া বেছি ডিটেক্টিভগিৰি দেখাই থাকিব নালাগে মই কোন হয় জানো নহয় গতিকে ইমান সহজে মোৰ চকুত কোনেও ধূলি মাৰিব নোৱাৰে আপুনি আছে কাৰণেইতো যা তই এই অৰ্ণৱ তই দত্তলৈ ফোন কৰিছনে ফোন কৰি আছোঁ ৰিচিভ কৰা নাই নহয় বেয়া কথা হ'ব নহয় তই এবাৰ নিজে গৈ পেলাই তেওঁলোকৰ ঘৰৰ পৰা আহিবি গৈ এতিয়া দেৰি হৈ গৈ আছে দৰা কইনা ঘুমৰ গুৰিত বহুৱাব লাগে লগ্ন গৈ আছে ৰ'বচোন মই কি কৰিব পাৰোঁ চাওঁ ओम सर्वमंगल्य मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते ओम सर्वमंगल्य मंगल्ये शिवे सर्वार्थ साधिके चरण्ये त्र्यंबके गौरी नारायणी नमस्तुते नमो नित्यं श्री विरजायं नित्यं कल्याण मंगलम একো অপৰাধ নকৰাকৈ মোক কিয় ইমান শাস্তি দিছা ভগৱান আজি মোৰ বিয়া আৰু মোৰ কন্যা দান কৰিবলৈ মোৰ দেউতাও মোৰ কাষত নাই তুমি কিয় কান্দিছা অ কইনা হৈ অহাৰ কাৰণে দুখ লাগিছে নহয় আমি তোমাক আমনি নকৰোঁ তুমি বুজি নাপাবা মোৰ বুকুত জ্বলি থকা জুইকুৰাৰ কথা হোমৰ গুৰিত বহি মোৰ কন্যাদান কোনে কৰিব সেই কথাটো ভাবিবলগীয়া
মই সেই অভাগী ছোৱালীজনী মোৰ এই দুখ আন কোনেও বুজিব নোৱাৰে। কাকতি আৰু পলম কৰিব নালাগে, কন্যাদান কৰিব লাগে। ওম সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণে ত্রম্বকে গৌরী নারায়ণী নমস্তে। পলম কৰিব নালাগে। ওম বিষ্ণবে স্বাহা, ওম পরম ব্রহ্মাণে স্বাহা। দেউতাই জোৰ নকৰা হ'লে এইখন ঘৰলৈ মই কেতিয়াও নাহিলোঁ হয়। আৰু মোক নজনাকৈতো ইমান ডাঙৰ ডিচিশ্যন এটা কেনেকৈ ল'ব পাৰিলে? মন হা মন শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ বুলি জনাৰ পাছতো কেইটামান টকাৰ লগত তই তাৰ লগত বিয়াত বহিছ। আৰু শুন, এইখন ঘৰত এগৰাকী বোৱাৰীৰ প্ৰয়োজন নাই। প্ৰয়োজন আছে এগৰাকী নাৰ্ছ আৰু এগৰাকী আয়াৰ। মনৰ পৰা জীৱনত তই কোনো দিন স্বামীৰ সুখ নাপাওঁ, সেই কথা জনাৰ পাছতো তোৰ কোৱা হ'লে আজি মই তোক একো নকওঁ। পাৰো যদি মোক শুভেচ্ছা দিবি। তোক একো দিবলৈ ইচ্ছা নাই মোৰ। দেউতাৰ কথা পেলাব নোৱাৰিহে মই ইয়ালৈ আহিছোঁ। আৰু প্লিজ তই এক্সপেক্টো নকৰিবি যে জীৱনত কেতিয়াবা মই এইখন ঘৰ ভৰিও দিম। ৰশ্মি, তই তোৰ বাক ইমান দূৰলৈ ঠেলি নপঠিয়াবি। মাৰ মৃত্যুৰ পাছত মাৰ অকণমানো অভাৱ ফিল কৰিব নিদিয়াকৈ মই তোক ডাঙৰ কৰিছোঁ। আমাৰ মাজৰ সেই মৰমবোৰ এনেকৈ পাহৰি নাযাবি ৰশ্মি। হয় নেকি? এই যে কেইটামান টকাৰ কাৰণে আমাক এৰি গুচি আহিছিলি, তেতিয়া মৰমবোৰৰ কথা মনত পৰা নাছিল তোৰ? পৰিছিল। ঘৰখনৰ মুখ তোক অকালতে হেৰুৱাৰ ভয়ৰ বাবেহে মই মোৰ আশা আকাংক্ষা সকলোবোৰ জ্বলাই দি এই সিদ্ধান্ত লৈছোঁ। দেউতাই তোক অলপ অকলে লগ পাব বিচাৰিছে। তোমাৰ নাম কি? মই তোমাৰ নামটো সুধিবলৈ আহিছিলোঁ। মোৰ নাম মন। নাম সুধিলে কোনোবা এনেকে খং কৰি চায় নেকি? এয়া মোৰ ভণ্টি মন, ৰশ্মি। বন্ধুৰ নিচিনা বকোৱালি কৰি থাকে। প্লিজ ৰশ্মি, মনত তেনেকৈ নকবি। তেওঁ মোৰ স্বামী, তোৰ ভিনদেউ। যাৰে তাইৰ লগত সম্পৰ্ক তই কৰিব পাৰ, মই নকৰিম নহয়। ৰশ্মি প্লিজ। কথাবোৰ কওঁ নহয়। আজি মই গৌৰৱ অনুভৱ কৰিছোঁ। তোৰ দৰে ছোৱালী এজনীৰ মই বাপেক, মনৰ জোখাৰে সুখী আই। আজি মোৰ মনত বৰ দুখ। নিজৰ ছোৱালীজনীক নিজ ঘৰৰ চোতালৰ পৰা নিজ হাতে সজাই পৰাই উলিয়াই দিব নোৱাৰাৰ দুখ। আজি মই আহি আন এখন ঘৰ চোতালত আহি তোক আশীৰ্বাদ দিবলগীয়া হৈছে। ঘৰখনৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰা ছোৱালীজনীক
মই নিজ হাতে বিদায় দিব নোৱাৰিলোঁ। তই মোকে ক্ষমা কৰি দিব লাগে। ৰশ্মিয়ে তোক ভুল বুজিছে। যিদিনাখনে তাই সকলোবোৰ কথা গম পাব, সেইদিনাখনে তাই নিজে তোৰ ওচৰলৈ আহিব। তোমাক মোৰ হ'ব দেউতা। মোৰ আৰু মনৰ সম্পৰ্কটোৰ আৰম্ভণিৰ কথা তুমি ৰশ্মিক একো নক'বা। মইনো তোক কি বুলিনো কওঁ, একো ভাষাই বিচাৰি পোৱা নাই অ'। তোমাৰ আশীৰ্বাদখিনিয়ে মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ। তুমি কান্দিছা দেউতা? ক'ত কান্দিছো? নাই। সিহঁতৰ ৰুমটো ভালকৈ সজাই দিছনে মালা? দিছোঁ পেহী। আমাৰ দৰা ক'ত পিছে? নতুন কইনা পাই আমাক পাহৰিলেই চাগে। সেইটো হোৱাটো প্ৰয়োজন। আমিবোৰ এখন ঘৰৰ আলহী, কোন কেতিয়া যাব লাগে কোনো ঠিক নাই। মই সিহঁত দুটাই একেলগে থকাটোৱে বিচাৰিছোঁ। হয় পেহী, কিন্তু মোৰ মনলৈ এটা প্ৰশ্নহে আহিছে। কেনেবাকৈ আপুনিও যদি এইখন ঘৰৰ পৰা সোনকালে গুচি যায়, তাৰ পাছত গীতৰ মনত যদি কিবা বেয়া ভাৱ আহে, যদি তাই ধন সম্পত্তিৰ কাৰণে বোৱাৰী হোৱাৰ ভাও জুৰি আছে, তেতিয়া আমাৰ মনৰ কি হ'ব? দাদা আৰু অৰ্ণৱটো এনিটাইম বিজনেছতে ব্যস্ত হৈ থাকে। তাই যদি সেই কথাটোৰ সুযোগ লয়। আজি ইমান নিগেটিভ কথাবোৰ নাভাবিবিচোন। ছোৱালীজনীৰ কথা বতৰা, স্বভাৱ চৰিত্ৰ এতিয়ালৈ বেয়া দেখা নাই। এটা কথা মনত ৰাখিব পেহী, হাতীৰ দেখুওৱা দাঁতো বেলেগ, খোৱা দাঁতো বেলেগ। আপুনি নিজেই ভাবকচোন, একো এটা দুৰ্বলতা নথকাকৈ ছোৱালীজনী দেখাই শুনায়ো ইমান ভাল, পঢ়াই শুনায়ো ইমান ভাল, তাই বাৰু মনৰ নিচিনা ল'ৰা এটাৰ লগত বিয়াত বহিবনে? হ'ব দে অ', দুদিনমান যাবলৈ দে। ৰণভূমিৰ আগত মনভূমিত কেনেকৈ যুদ্ধ কৰিব লাগে মই ভালকৈ জানো। মই হাৰিবলৈ শিকা নাই মালা। হয় দিয়ক। য়েছ, তুমি মোৰ কাৰণে বহুত লাকি। আজি ফাৰ্ষ্ট টাইম ইমান স্ক'ৰ কৰিছোঁ। তুমি গেম খেলানে? নাই, নেখেলোঁ মন। তোমাৰ বাৰু মোৰ লগত কথা পাতিবলৈ মন যোৱা নাইনে? ৰ'বা, অলপ টাইম খেলি লওঁ, তাৰপাছত। তুমি আকৌ বেয়া পাবা নেকি? মই জানো তুমি কোনো অপৰাধ কৰা নাই। তোমাৰ আৰু মোৰ সম্পৰ্কক জীয়াই ৰাখিবই লাগিব। মই কথা দিছোঁ আৰু মই কথা ৰাখিম। তোমাৰ দেউতাক মই কথা দিছিলোঁ তোমাক সুখত ৰাখিম বুলি। শুনা না, তোমাৰ টোপনি লাগিছে যদি তুমি শুই দিয়া। শুনা মন, আজি বহুত ৰাতি হ'ল নহয়, এতিয়া তুমি শুই দিবা। আহা, কাইলৈ খেলিবা, নহ'লে কিন্তু মই বেয়া পাম। অ'কে, আজি নেখেলোঁ। আহা, তুমি মোৰ কোচতে মূৰটো দি শুই যাবা। মোৰ মূৰটো চুই থাকা না, মোৰ মূৰটো চুই থাকিলে মোৰ টোপনি আহে। ঠিক আছে। তুমি গান গাব জানা? জানো, কিন্তু ইমান ভালকৈ নাজানো। এটা ভাল গান গোৱা প্লিজ। ইমান ৰাতি গান গালে মানুহে বেয়া বুলিব নহয় মন। তুমি মোৰ কইনা হয় আৰু মোৰ এটা কথাও নুশুনা, মই বেয়া পাইছোঁ।
আজিৰ ৰাতিটো এনেকুৱা হ'ব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ তোমাৰ পৰা মই গুৰুত্ব পাম নে নাই মই নাজানো কিন্তু মোৰ তোমাৰ প্ৰতি গুৰুত্ব দায়িত্ব কেতিয়াও কমি নাযায় মন